আজি আমাৰ যেহেতু প্ৰথমতে বিহু আৰু প্ৰথম বিহু বুলি আমি জুবিনদাৰ মন্দিৰলৈকে আহিছোঁ। আমাৰ মানে প্ৰথম প্ৰগ্ৰেমটো ইয়াত কৰিবলৈ আহিছোঁ। আহক এফালে আহক। আমাৰ মানে ইয়াৰে দাদাসকলে বাইদেউসকলে আমাক যিটো সন্মান দিছে মানে এইখিনি একোৱেই নহয় জুবিনদাৰ কাৰণে। বহুত মানে কৰিব মন যায় জুবিনদাৰ কাৰণে। জয় জুবিনদা, জয় জুবিনদা, জুবিনদা অমৰ হওক। ধন্যবাদ। জয় জুবিনদা। কি দিম বিহুৱান দিব পাৰি জানো এনেকে? নোৱাৰি ন। জুবিনদাক এটা মৰমৰ মানে বিহুৰ উলগ জনাবও আহিলোঁ। তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম আহিছোঁ আজি তেখেতক চাবলৈ। তেখেত সকলোৰে মৰমৰ, আমাৰো মৰমৰ। সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি। আজি বহাগৰ প্ৰথম দিন আৰু এইবাৰ বহাগ খেমেকা, কাৰণ আমাৰ মাজত নাই ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গ। আৰু জুবিন ক্ষেত্ৰত মই বৰ্তমান উপস্থিত আছোঁ। জুবিন ক্ষেত্ৰত আজি বহাগৰ প্ৰথম দিনটোত এইদৰে বিহুৱান দিবৰ বাবে বহু লোক ওলাই আহিলে আৰু এনেধৰণে দেখিছে মোৰ পিছফালে এইসমূহ গামোচা। জুবিন ক্ষেত্ৰৰ যিখন জুবিন গাৰ্গ সদায় বাবে শুই থাকে আৰু সেই শুই থকা বিচনাখনৰ কাষৰ যিসমূহ ৱাল আছে, ৱালসমূহত এইদৰে বিহুৱান, আমাৰ অসমীয়াৰ যি বাপতি সাহোন বিহু, বহাগ বিহু আৰু বহাগ বিহুৰ যিখন বিহুৱান গামোচা, আমাৰ ঈশ্বৰৰ পুত্ৰজনক এইদৰে গামোচা দি সকলোৱে তেওঁক বিহুৱান যাচা দেখিবলৈ পোৱা গ'ল। আৰু কোনো সহজভাৱে ল'ব পৰা নাই। সকলোৰে চকুত এতিয়াও চকু পানী তেওঁ যি বিচনা, শেষখন বিচনা আৰু শেষখন বিচনালৈ চাই এইদৰে কান্দোনত ভাগি আছে বা চকুত চকু পানী কাৰোবাৰ। বহুতে চাবলৈ আহিছে এবাৰ, কাৰণ সকলোৱে মনত আছে যিসমূহ বিহু অনুষ্ঠান যোৱা বৰ্ষৰ দৰে এই বৰ্ষৰ বিহু অনুষ্ঠানসমূহৰ সেই মাদকতা নাই, কাৰণ আমাৰ মাজত হিয়াৰ আমঠু ঈশ্বৰৰ পুত্ৰজন নাই। আৰু সেইবাবে সকলোৱে বহাগৰ প্ৰথম দিনটোত মন্দিৰলৈ যোৱাৰ পৰিৱৰ্তে জুবিন ক্ষেত্ৰত আহি ভিৰ কৰিছে। আৰু জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু জুবিন ক্ষেত্ৰৰ যিসমূহ ৱাল আছে, যিসমূহ তেওঁ শুই থকা বিচনাখনক চাৰিওকাষে বেৰি ৰাখিছে, সেই ৱালসমূহত এতিয়া এনেধৰণে গামোচা বান্ধি তেওঁক মৰম যাচিছে। জুবিনদাক এটা মৰমৰ মানে বিহুৰ উলগ জনাবও আহিলোঁ। তেওঁ নাই যিহেতু তথাপিওতো আছে আমাৰ মাজত, সেইটো বুলি ভাবিয়ে আজি তেওঁক মানে বিহুৰ উলগ জনাব আহিলোঁ। আৰু মিছটো কৰিছোঁৱে গোটেই অসমে, তথাপি আৰু চবৰে মাজত তেওঁ এতিয়াও আছে, নাই যদিও নাই কিন্তু সদায় থাকিব, এনেকেই থাকিব তেওঁ। আমি এনেকেই বিহুত বা ভাল দিনত তেওঁক সদায় মানে মনত পেলাম আমি চবেই অসমবাসীয়ে। সেইটোৱে আৰু তেওঁলৈ শুভেচ্ছা থাকিল বিহুৰ আৰু আপোনালোকলৈও। কি দিম বিহুৱান দিব পাৰি জানো এনেকে? নোৱাৰি ন। কিমান দুখ লগা ভাবাচোন। তোমালোকৰ জানো পাৰিছা পাহৰিবলৈ? নাই পাহৰা ন। আজি হাজাৰ হাজাৰ মানুহ চোৱা, কিমান মাহ হ'ল, ছেপ্টেম্বৰ 19 তাৰিখে তেওঁ ঢুকাইছে, কিমান মাহ হ'ল। এই প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ কাৰণেইতো আহিছে। কৈছোঁ নহয়, মই জুবিনৰ গীততেই আমি জীৱন পাইছিলোঁ, যৌৱন পাইছিলোঁ, প্ৰেম অনুভৱ জুবিনৰ গীতৰ পৰাই। তেওঁৰ গীতেৰেই ডাঙৰ হৈছিলোঁ। অপূৰণীয় ক্ষতি, মই কৈছোঁ নহয়, অপূৰণীয় ক্ষতি কেতিয়াও পূৰণ নহয়, কেতিয়াও পূৰণ নহয়। দ্বিতীয় এজন জুবিনৰ জন্ম নহয়। তেওঁ ন্যায় পাব লাগে, একদম দস্তৰ মত পাব লাগে। আমি মাফ নকৰোঁ, কিন্তু সঁচা কথা কৈছোঁ। মই মানে কৈছোঁ হাজাৰ হাজাৰ যুৱচাম আছে যিখিনি জুবিনক সঁচাকৈয়ে ভাল পায়, সেই যুৱচামে কিন্তু কেতিয়াও মাফ নকৰে। সঁচাকৈ কৈছোঁ, মই এইখন চৰকাৰলৈ যদি এইখন চৰকাৰে কণ্টিনিউ হয় খুবেই ভাল পাওঁ। এইখন চৰকাৰ কণ্টিনিউ হ'লে, আৰু এইটোৱে আশা কৰোঁ এইখন চৰকাৰে একদম মানে যৎপৰোনাস্তি চেষ্টা কৰি পেলাই ন্যায় দিয়ক জুবিনক। মানে অকালতে এটা ৰত্ন হেৰুৱালোঁ ন আমি। অপূৰণীয় ক্ষতি নহয় জানো আমাৰ? কেতিয়াও আমি সম্ভৱেই নহয় আমাৰ কাৰণে। কৈছোঁ ন, বিহু জানো লাগিছে গাত? নাই লগা ন। কাৰো ঘৰত বিহু নাই এইবাৰ। সকলোৰে সন্তান আছিলে তেওঁ, হয় নাই কোৱা? আজি জুবিন ক্ষেত্ৰখন কিন্তু ৰুঙা এটা পৰিৱেশ, বহুত ৰুঙা পৰিৱেশ। জুবিনক আমি এনেকৈ নিবিচাৰিছিলোঁ ন, আমি তেওঁক ষ্টেজত বিচাৰোঁ। তেওঁৰ গীতত আজি যেতিয়া আমি ৰাতিপুৱা, মই কালিও তেওঁৰ গীত লগাইছোঁ, অজানৈ আকাশখন ধুনীয়া। সেই গীতটো লগাওঁতে চবেই কান্দিছে। মোৰ ভণ্টি আহিছে তিনিচুকীয়াৰ পৰা, তাই জুবিন ক্ষেত্ৰ চাবলৈ বুলিয়ে আহিছে, যিহেতু বন্ধ নাপায়। কিমান মানুহৰ মনত অকণো শান্তি আছেনে চোৱাচোন? কাৰো মনত ফূৰ্তি নাই, আছে জানো? নাই। নমস্কাৰ, ক'ৰ পৰা আহিছে? মই পাঞ্জাৱীৰ পৰা আহিছোঁ।
কেনেকৈ কি আহিছোঁ আজি তেখেতক চাবলৈ। তেখেত সকলোৰে মৰমৰ, আমাৰো মৰমৰ। কি ক'ব আজি জুবিন ক্ষেত্ৰত আহি আপোনাৰ কি দেখি কেনেকুৱা লাগিছে? বহুত কি ক'ম এতিয়া, মোৰ কোনো ভাষা নাই ক'বলৈ। বহুত দুখ লাগিছে আহি পেলাই। তেওঁ য'তে আছে ত'তে থাকক, ভালকৈ থাকক, এয়ে কামনা কৰিছোঁ মই। আপুনি বিহুৱান দিলে হা বিহুৱান অঁ তাতে চাইছোঁ, আহি পেলাই দিলোঁ ইয়াতে বান্ধি দিলে দিলোঁ। এইবাৰ বিহু চোৱা হৈছে নে নাই নাই, ক'তো যোৱা নাই। কালি মোৰ নাতিৰ বাৰ্থডে আছিলে, আজি ওলাই আহিছোঁ ৰাতিপুৱা ইয়ালৈ, আহিম বুলি আহিলোঁ। বিহু চাবনে নাই? ক'ত চাম বিহু, চাবলৈ নোৱাৰোঁ। খাৰগুলি পৰা আহিছোঁ দাদাৰ ঘৰৰ ওচৰৰ পৰা, কিয় কি দাদা এবাৰ কৈছিল আৰু খাৰগুলি ঘৰখনত সোমাব বুলি, কিন্তু দাদাক ইয়াত পাইছো, খাৰগুলিত পোৱা নাই। আমি চাইয়ে আছো দাদাৰ আজি কেইমাহ হ'ল, কিন্তু এইটোতো পাবই। দাদা আজি চাগে মন্দিৰত ইমান মানুহ নাই, যিমান মানুহ মই ইয়াতে দেখা পাই আছো। দাদা ন্যায় পাব, এইটো আমাৰ অসমবাসী পুৰা ভৰসা আছে। জুবিন গাৰ্গ অবিহনে কোনোবাখিনিত বহাগ আধৰুৱা নেকি? এনেকাতো মানে এবাৰ পাইছো, এবাৰ লাগি আছে আমাৰ, নহলে আজি আমাৰ বতৰেও কৈ আছে আৰু একো নাই। মই প্ৰথমতে ভিডিঅ' এটা দেখাইছো আপোনালোকক, আৰু যদি আপোনাৰ ভিডিঅ'টো অকমান শ্বেয়াৰ কৰি দিব, তাৰপিছত কথা পাতি আছো। যিহেতু ভিডিঅ'টো আপোনালোকে দেখিলে, আৰু আজি হৈছে বহাগৰ প্ৰথমটো বহাগ, আজি অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহুৰ আজি জুবিনবিহীন আজি প্ৰথমটো বিহু। সঁচাকে কৈছো, আজি মোৰ ভিডিঅ' বনাবলৈ হয়তো বহুত শক্তি বোলা বস্তুটো হোৱা নাই, আৰু ভালকে এটা পোষ্ট দিব পৰা নাই। যিহেতু যিমানে ভিডিঅ'বোৰ চাইছো কালি ৰাতিলৈকে, আজি যোৱা নিশালৈকে যিমানবোৰ ভিডিঅ' চাইছো, কিন্তু আজিহে এটা কথা মনত একদম সম্পূৰ্ণভাৱে মনত আৰু এই মন মগজুত সোমাই গৈছে যে এইবাৰৰ পৰা আজি তাৰিখটোৰ পৰা কেতিয়াও সেই জুবিন দাক আৰু কেতিয়াও দেখা নাপাওঁ। মনটোত বহুতখিনি বেয়া লাগিছে, কিন্তু কথাবোৰ বহুত মনত ক্ষোভ লৈ পেলানি কৈছো। অসমৰ ৰাইজে এটা কথাই মনত সংকল্প লওক আজিৰ দিনটোৰ পৰা, যে জুবিন গাৰ্গ হৈছে ৰাইজৰ কণ্ঠ হৈ আছিলে, কিন্তু আজিৰ দিনটোৰ পৰা হয়তো আমি জুবিন দাক আজি কোনো এখন প্ৰগ্ৰেমত দেখিবলৈ নাপাম, কিন্তু অসমৰ ৰাইজ এতিয়া জুবিন দাৰ কণ্ঠ হৈ থাকিব লাগিব। আমি যি ন্যায় বিচাৰিছো, সেই ন্যায় যাত্ৰাত আমি প্ৰত্যেকজন অসমীয়াই মাত দিব লাগিব।
ইয়াত কোনো এই অলপ দিনৰ আগলৈকে বিজেপি কংগ্ৰেছ চলাই থাকিলে এছাম নকয়, এতিয়া মুখত ভাষা ওলাই যাব। কিন্তু এটা কথা কৈ থৈ দিছো, যিকেইটা নৰপিশাচে, যিকেইটা হত্যাকাৰী, যি তাত ৰৌ বৰালি জড়িত থাকক কি নাথাকক, কিন্তু ভগৱানে হয়তো কেতিয়াও মাফ নকৰে। কিন্তু বেয়া লাগিছে, যিটো সময়ত আজি ষ্টেজত বিহু, আজি ঢোল বাদন পেঁপা বাদন আজি বাজিব লাগিছিলে, আজি সেই ঢোল বাদন পেঁপা বাদন বাজিছে আজি জুবিন ক্ষেত্ৰত। কিন্তু ভগৱানেও চকু মেলি চাব লাগিব এদিন, আৰু চাব। আজিৰ দিনটোত প্ৰত্যেকজন জুবিন অনুৰাগী তথা আজি 3 কোটি জনতাই যেনেকৈ কান্দিছে, আজি মই যেনেকৈ কান্দিছো, আজি মোৰ ঘৰখনে যেনেকৈ কান্দিছে, আজি মোৰ প্ৰত্যেকজন অনুৰাগী তথা ফেচবুকত আজি মোৰ যিমান পৰিয়াল নাথাকক কিয়, আজি অসমৰ জনতাই যেনেকৈ কান্দিছে, আৰু এই হত্যাকাৰীৰ লগত যিবোৰ কালপিত জড়িত হৈ আছে, এদিন নহয় এদিন কিন্তু অসমৰ ৰাইজে ৰাস্তাত হলেও উলিয়াই হলেও শাস্তি দিব লাগিবই। কিন্তু প্ৰত্যেকজন অসমবাসী, প্ৰত্যেকজন অসমীয়াক এটা কথাই কৈ থৈ দিছো, অসমত কোনো হিন্দু মুছলিম তাত কোনো ভাগ কৰিব নোৱাৰিব। যোনে ভাগ কৰিব তাকো কিন্তু মনত ৰাখি দিব, সোধাই নেৰিব। কিন্তু জুবিন দাই এইখিনি কিন্তু বিচৰা নাছিলে। এই বৰ অসমখনত আমি বিচৰা নাছিলো কোনোবা হিন্দু কোনোবা মুছলিম, তাতে কোনোবা একো গৈ কয় বাংলাদেশ মিয়া, এইবোৰ যোনে কয়, সঁচা কথা কৈ থৈ দিছো, আজি এই বহাগৰ বিহু প্ৰথম দিনটোতে কিন্তু মাফ কৰা নহব কেতিয়াও। কিন্তু মাৰিছে কিন্তু এজনেই, কিন্তু তেওঁ প্ৰি প্লেনিঙতে কিন্তু আমাৰ জুবিন দাক কিন্তু মাৰি পেলাইছে। কিন্তু এটা কথা এতিয়াও কয় প্ৰত্যেকজন অসমবাসীক, যে জুবিন দাই অসমৰ ৰাইজৰ হকে মাত মাতি আহিছিলে। কিন্তু এতিয়া আজিৰ এই দিনটোৰ পৰা যদিহে আপোনালোকে মন মগজুত সোমাইছে যে জুবিন দাক কোনো এখন মঞ্চত দেখা নাপাব, এই জুবিন দাৰ মাতটো যেনেকৈ শেষ কৰি পেলালে, যেনেকৈ জুবিন দাৰ কণ্ঠ, জুবিন দা আজি সেই গানক আজি হত্যা কৰাৰ নিচিনা কৰি পেলালে যি কালপিতে। কিন্তু অসমৰ ৰাইজে সংকল্প লওক যে জুবিন দাই যিবোৰ ভাল ভাল কাম কৰি গৈছিলে সেই কামবোৰ কৰিবলৈ লওক। আজি জুবিন দাই দুখীয়া নিচলাক সহায় কৰিছিলে, জুবিনে নাহৰ ভাল পাইছিলে, জুবিন দাই নিজে তেওঁৰ লগত ৰাখি হয়তো দুখীয়া নিচলাক সহায় কৰিছিলে, য'ত নেকি তেওঁ কোনো হিচাপ ৰখা নাছিলে। এজন মানুহে এই ভগৱান ৰূপী মানুহজনক হত্যা কৰি পেলালে। আৰু এতিয়াও কৈছো, অসমৰ প্ৰত্যেকজন বন্ধু বান্ধৱী আৰু প্ৰত্যেকজন দাদা বাইদেউ আৰু মোৰ বন্ধুত্বৰ লিষ্টত থকা প্ৰত্যেকজন অসমীয়া আৰু প্ৰত্যেকজন অনুৰাগী জুবিন দা, আজি 3 কোটি জনতাক আজি মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো, যাতে এই বহাগৰ বিহুটোত যাতে কোনো উদ্বন্ধালি নকৰে, যাতে কাৰণ জুবিন দা নাই, আজি জুবিন দা আমাৰ হৃদয়ত আছে, কিন্তু তেওঁ গান আমি ভালদৰে আমি শুনিবলৈ নাপাওঁ, ভালদৰে তেওঁ মাতষাৰ আজি দেখিবলৈ নাপাওঁ। আজি তেওঁ এই মাতষাৰক হত্যা কৰি পেলালে কিছুমান কুলাংগাৰে। এইটো কাৰণে বহুত ক্ষোভত কথাখিনি কৈছো, যাতে সকলো বন্ধু বান্ধৱীয়ে, সকলো যাতে অনুৰাগীয়ে যাতে জুবিন দাই যিবোৰ ভাল পাইছিলে, ভাল লগা কামবোৰ যাতে কৰি যায়। আৰু প্ৰত্যেকজন দাদা বাইদেউ বন্ধু বান্ধৱীক এটা কথা কওঁ, ৰাস্তাত গাড়ী ঘোঁৰা চলাওঁতে যাতে ভালদৰে চলাব। সদায় যদিও ড্ৰিংক চিংক কৰে, যদিও অকমান গাড়ী বোলা বস্তু তেওঁক য'তে নহয় কাজিয়া পচাল কেতিয়াও নকৰিব। কাৰণ জুবিন দাৰ নাইকিয়া হোৱাৰ এই দুখটোৱে হয়তো সহ্য কৰিব পৰা নাই। কিন্তু যদি বাই চান্স যদি অসমতে যদি কিবা এটা যদি ঘটনা ঘটি যায়, হয়তো কাৰোবাৰ যদি হিয়াখন যদি উদং হৈ গুচি যায়, কোনোবা মাতৃ এই দিনটোতে বহাগৰ মাহটোতে হয়তো বহুত কষ্ট পাম, হয়তো প্ৰত্যেকজন অসমীয়াই কষ্ট পাব। সেইটো কাৰণে মোৰ বন্ধুত্ব লিষ্টত থকা প্ৰত্যেকজন বন্ধু বান্ধৱীক সদৌ অসমবাসীক আজি মোৰ ফেচবুকৰ 1,11,000 বা 1,12,000 বন্ধুৰ হৈ বা পৰিয়ালৰ হৈ, মোৰ মা দেউতা ভণ্টি হয় আৰু মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আহি থকা দিনত যাতে সদায় জুবিন দাৰ হকে যাতে জুবিন দাৰ হৈ অসমৰ প্ৰত্যেকজন বন্ধু বান্ধৱী তথা 3 কোটি জনতাই যাতে মাত মাতি যায়। ইয়াত কোনো
মুছলিম নাথাকিব, ইয়াত কোনো হিন্দু সনাতনী কিবা এইবোৰ যাতে নাথাকিব, কোনো যাতে ভাগ ভাগ নকৰে, যাতে এইখন বৰ অসময় আৰু জুবিন দাই পাতি থৈ যোৱা বৰ অসমখনক আমি গঢ় দিব লাগিব আৰু জুবিন দাই পাতি থৈ যোৱা বৰ অসমখনত আমি ভালদৰে কাম কৰি যাম। এই অসমখনক আজি জুবিন অসম হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিব লাগিব। আৰু এতিয়াও কৈছো, মোৰ যদি কথাবোৰ কোৱাত ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব। আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি। ধন্যবাদ। জয় অসম, জয় জুবিন দা। জুবিন গাৰ্গবিহীন ৰঙালী বিহু অসমৰ কোটি কোটি জনতাই উদাসভাৱে পালন কৰিছে। অসমৰ এনেকুৱা কোনো সত্তা নাই যি জুবিন গাৰ্গক স্মৰণ কৰা নাই। কায়িকভাৱে যদিও জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু জুবিন গাৰ্গৰ সৃষ্টি, জুবিন গাৰ্গৰ অসমৰ প্ৰতি থকা অৰিহণা, জুবিন গাৰ্গৰ থকা সমন্বয়ৰ এনাজৰী, এইবিলাক আমাৰ মাজত সদায় যুগে যুগে মানে জীপাল হৈ থাকিব। আজি পহিলা বহাগৰ দিনা জুবিন গাৰ্গ ডাঙৰীয়াক এখন গামোচা আৰু এটা ফুলাম জাপিৰে ওলগ জনাবলৈ আহিছোঁ। বিশ্বাস নহয় যে জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু সেইটো মানি ল'ব লাগিব। জুবিন গাৰ্গে ন্যায় পাব লাগিব। জুবিন গাৰ্গৰ যিটো সত্তা, সেইটো আমি যুগে যুগে যুৱ প্ৰজন্মৰ মাজত জীয়াই থাকিব লাগিব আৰু যুৱ প্ৰজন্মই জীয়াই ৰাখিব। মই 52 বছৰ বয়সত বহুত কিংবদন্তী শিল্পীক লগ পাইছোঁ, মানে দেখিছোঁ, কিন্তু মই জুবিন গাৰ্গে যেনেকৈ প্ৰত্যেকৰ হৃদয়ত আঁচ বহাই থৈ গৈছে, তেনেকুৱা শিল্পী মই হয়তো দেখা নাই। বহুত ডাঙৰ স্বনামধন্য শিল্পী আছে। জুবিন গাৰ্গৰ এই সত্তা আমি জীয়াই ৰাখিম। জুবিন ক্ষেত্ৰত মই প্ৰত্যেক সপ্তাহত মিনিমাম 3 দিন আহোঁ। যেতিয়াই মনটো অস্থিৰ হয়, যেতিয়াই মনটো অশান্তি হয়, বিভিন্ন চিন্তাই যেতিয়া দোলা দি ধৰে, জুবিন ক্ষেত্ৰত আহি মনটো আকৌ ডিটক্স কৰি যাওঁ। গতিকে সেয়ে হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ লগত খুব এটা আমাৰ আত্মীয় সম্পৰ্কও আছিলে। কা আন্দোলনৰ সময়তো জুবিন গাৰ্গৰ লগত বহু সময়ত আমি সময় কটাইছোঁ। গতিকে মই জুবিন গাৰ্গ ডাঙৰীয়াক আজি বিহুৰ দিনাখন বিহুৰ ওলগ জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ বুলি ক'বলৈ মোৰ বেয়া লাগে। মই তেওঁক এতিয়াও যদিও কায়িকভাৱে নাই, জীয়াই থকা জুবিন গাৰ্গ হিচাপে মই সদায় অনুভৱ কৰোঁ। চাওক, প্ৰত্যেকখন বিহু মঞ্চ বিহুটো আমাক লাগিব। জুবিন গাৰ্গে বিহু জীয়াই ৰখাটো সদায় বিচাৰিব। জুবিন গাৰ্গে যেনেকৈ বিহুটোক জীপাল কৰি ৰখা বিচাৰিছিলে, আমিও জীপাল কৰি ৰাখিব লাগিব। বিহু আমাৰ আয়ুস ৰেখা, বিহু আমাৰ সমন্বয়ৰ এটা এনাজৰী হয়। গতিকে বিহু আমি পাতিব লাগিব আৰু সেই বিহুৰ জৰিয়তে জুবিন গাৰ্গে আমাৰ মাজত যিটো জাতি ধৰ্ম নিৰ্বিশেষে যিটো ঐক্য আৰু একতাৰ এনাজৰী দি গৈছে, তাক আমি জীয়াই ৰাখিব লাগিব। গতিকে যদিও বিহু এবাৰ হৈছে, সকলোৱে উদাসভাৱে বিহু পালন কৰিছে আৰু জুবিন গাৰ্গক জীয়াই ৰাখিবলগীয়া হ'লে আমাৰ গোটেই সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। সম্প্ৰীতি আৰু সংস্কৃতিৰ এনাজৰীডাল, জুবিন গাৰ্গে দি যোৱা এনাজৰীডাল আমি বিভাজনৰ ঊৰ্ধত, যাতে বিভাজন নোহোৱাকৈ সমন্বয় এনাজৰীডাল